ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম চুম্বকীয় দ্বিমেৰু হিচাপে এটা প্ৰবাহচলিত কুণ্ডলীৰ আচৰণ তাৰ মানে ইয়াৰ আগৰ ভিডিঅ'ত আমি যেটো পালো যে চুম্বকীয় দ্বিমেৰু মানে দণ্ড চুম্বক বা অন্য চুম্বক যিবোৰ সাধাৰণ চুম্বক হয় কিন্তু এতিয়া এটা প্ৰবাহচলিত কুণ্ডলী য'ত এটা বৃত্তাকাৰ কুণ্ডলী হওক বা বেলেগ আকৃতিৰ কুণ্ডলী হওক তাত যদি প্ৰবাহচলিত হৈ আছে ইটো এটা চুম্বকীয় দ্বিমেৰুৰ দৰে আচৰণ কৰিব কিয়নো ইয়াৰো এটা চুম্বকীয় প্ৰাবল্য থাকিব বা ইয়াৰ প্ৰভাৱ থাকিব আমি জানিছিলো চেপ্টাৰ 4ত কেন্দ্ৰৰ পৰা নিজৰ অক্ষত এটো কেন্দ্ৰ এটো অক্ষত এটা পি বিন্দু যদি থাকে কেন্দ্ৰৰ পৰা নিজৰ অক্ষত আৰ বৃহৎ দূৰত্বত এই আৰ যথেষ্ট দূৰত আছে যি যথেষ্ট দীঘল মানে পি অলপ দূৰত আছে বৃহৎ দূৰত্বত থকা বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চুম্বকীয় ক্ষেত্ৰফল হ'ব b = mu naught I a square by 2r cube এটো আমি পাইছিলো ইয়াৰ আগৰ চেপ্টাৰটোত ইয়াক অলপমান এডজাস্ট কৰিব চেষ্টা কৰো mu naught by 4 পাই কৰা হৈছে আৰু ইয়াতে 2 অনা হৈছে আৰু পাইটো আছে মানে পায়ে কটা গলে তো ইয়াত আগৰ দৰে আহি যাব আৰু 2 আৰু 4 ইয়াত দিয়া হৈছে এই 2 টো আনিবলে আৰু a square আছে আৰু r cube আছে এটা দেখিবা mu naught by 4 পাই 2 যেনেকৈ আছে তেনেকৈ ৰখা হল 2 টো যেনেকৈ আছে তেনেকৈ ৰখা হল I তেনেকৈ ৰখা হল কিন্তু এই পাই a square যদি আমি ব্যাসাৰ্ধটো a বুলি লওঁ তেতিয়া পাই a square হ'ব এই গুটেই কুণ্ডলীটোৰ কালি তো পাই a square জায়গাত ক্যাপিটাল A দিয়া হৈছে বাকিখিনি তলত আছে r cube আকৌ পাইছিলো যে এটা বিদ্যুৎ দ্বিমেৰু -q আৰু +q তাৰ কেন্দ্ৰ O এই কেন্দ্ৰৰ পৰা r দূৰত্বত এটা যদি পইণ্ট P থাকে তেতিয়া হলে আমি পাইছিলো বৈদ্যুতিক ক্ষেত্ৰ মন কৰা বৈদ্যুতিক ক্ষেত্ৰ P বিন্দুত দ্বিমেৰুটোৰ বাবে তাৰ অক্ষত আহিছিলে E = 1/4 pi epsilon naught ইয়াতে ক্ষমা কৰিবা 2 এটা হ'ব লাগে E = 1/4 pi epsilon naught 2p by r cube এইটো বিদ্যুৎ ক্ষেত্ৰ দ্বিমেৰুৰ বাবে বৈদ্যুতিক দ্বিমেৰুৰ বাবে এইটো চুম্বকীয় ক্ষেত্ৰ চুম্বকীয় দ্বিমেৰুৰ বাবে নহয় এইটো বৃত্তাকাৰ কুণ্ডলীৰ বাবে দুটা তুলনা কৰি চাওঁচোন ইয়াত mu naught by 4 pi আছে ইয়াতে 1/4 pi epsilon naught আছে এটো mu naught by 4 pi আছে দুটাই কিন্তু ধ্ৰুৱক ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত তলত r cube আছে এখনত r cube আছে ইয়াতে 2ia আৰু ইয়াত 2p মানে p ঠাইটো কোনে লৈছে p ঠাইটো লৈছে ia যেটো ভূমিকা p এ এটা বিদ্যুৎ দ্বিমেৰুৰ বাবে কৰি আছে যেহেতু p হৈছে দ্বিমেৰু ভ্ৰামক ঠিক একে ভূমিকা কৰিব ia বা প্ৰবাহ আৰু কুণ্ডলীটোৰ ক্ষেত্ৰফলৰ পূৰণফল 1 আৰু 2 তুলনা কৰিলে ক'ব পাৰি যে এটা প্ৰবাহচলিত কুণ্ডলী এটাও দ্বিমেৰু যাৰ চুম্বকীয় ভ্ৰামক হৈছে mu = I * a যেটো I * a এর কথা কোৱা হৈছে এটো আমি mu দি ক'ব পাৰো তাৰ মানে এটা যদি দণ্ড চুম্বক হয় তেতিয়া হলে তাৰ mu মানটো হ'ব twice into l মানে twice l into m হ'ব twice l to হল দূৰত্বটো আৰু m to হল মেৰু শক্তিটো কিন্তু যদি আমি একই ধৰণৰ এটা প্ৰবাহচলিত বৃত্তাকাৰ কুণ্ডলী কবলৈ যাওঁ তেতিয়া হলে ইয়াৰ mu মানটো হ'ব কিমান প্ৰবাহ চলিত হৈ আছে into a মানে ইয়াৰ ক্ষেত্ৰফলটো